ইফালে আন এটা হত্যাকাণ্ড সংঘটিত হৈছে চাবুৱা নৃশংস হত্যাকাণ্ডৰে জড়িত 12 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ জালত পৰিছে গণেশ চৰেন ৰাজীৱ চৰেন কুলদীপ হেমেৰম মনোজ চৰেন মহেশ মাৰাণ্ডী ৰাজু মাঝি ৰমেশ চৰেন শংকৰ চৰেন পৰেশ চৰেন দিনেশ চৰেন ৰমেন চৰেন আৰু বিষ্ণু চৰেন ধৃত 12 জনক জেললৈ প্ৰেৰণ কৰা হৈছে শনিবাৰে নিশা এই ঘটনা সংঘটিত হৈছিল চাবুৱাৰ বাইপাছত এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈ গৈছিল পৰাগজ্যোতি নেওগ নামৰ যুৱকজনক হত্যা কৰিছিল 14-15 জনীয়া এটা দলে ভূমি বিবাদক কেন্দ্ৰ কৰি এই ঘটনাৰ সূত্ৰপাত ঘটিছিল ইতিমধ্যে 12 জন মানুহক এৰেষ্ট কৰা হৈছে তেওঁলোকক আজি আমি কোৰ্টত ডিব্ৰুগড় মহামান্য আদালতত হাজিৰ কৰাম আৰু এই গোচৰ সংক্ৰান্তে এজনৰ ইতিমধ্যে মৃত্যু হৈছে আৰু আন এজন তেওঁক ইতিমধ্যে মেডিকেল কৰাই তাক এএমচিলৈ ৰেফাৰ দিছে অন্ধ্ৰপ্ৰদেশৰ পৰা অহা মাছ ভৰ্তি ট্ৰাকক লৈ নগাঁও চহৰৰ মৰিকলঙত তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি ইনামুল আৰু মাইনুল নামৰ দুগৰাকী ব্যৱসায়ীয়ে অন্ধ্ৰপ্ৰদেশৰ পৰা নগাঁৱলৈ আনিছিল 2 ট্ৰাক মাছ মৰিকলঙৰ পাৰ্কিঙত বহিৰাজ্যৰ ট্ৰাক দেখি ক্ষোভিত হৈ পৰে ৰাইজ আৰু ৰাইজৰ মতে ট্ৰাক চালক কেইজনে অঞ্চলটোৰ মুকলিকৈ ঘূৰা ফুৰা কৰি ফুৰিছে আনহাতে অসমত সোমোৱাৰ পিছতে কোনো ঠাইতে চেকিং কৰা হোৱা নাই বুলিও জনাইছে খোদ ট্ৰাক চালক কেইগৰাকীয়ে এই সন্দৰ্ভত আমাৰ সাংবাদিক নীলোৎপল বৰাৰ এক প্ৰতিবেদন আগবঢ়াম বৰ্তমান উপস্থিত আছো নগাঁৱৰ মৰিকলঙত আৰু মৰিকলঙত অন্ধ্ৰপ্ৰদেশৰ পৰা মাছ সৰবৰাহকাৰী দুখন ট্ৰাকক লৈ ৰাইজৰ মাজত কিন্তু আতংকৰ সৃষ্টি হৈছে আৰু মই দেখুৱাইছোঁ বৰ্তমান এয়া হৈছে মৰিকলঙৰ এটা পাৰ্কিং যিটো পাৰ্কিঙত অন্ধ্ৰপ্ৰদেশৰ পৰা মাছ লৈ অনা হৈছে আৰু 4 গৰাকী লোক আহিছে তেওঁলোকৰ আৰু আটাইতকৈ ডাঙৰ কথা হৈছে তেওঁলোকৰ সৈতে আমি যেতিয়া কথা পাতিছিল তেওঁলোকে জনাইছে যে পশ্চিমবংগত ৱেষ্ট বেংগলত তেওঁলোকক চেকিং কৰা হৈছে কিন্তু অসম সোমোৱাৰ সময়ত তেওঁলোকৰ গাড়ীত না চেনিটাইজ কৰা হৈছে বা চেকিং কৰা হৈছে যোৱা নিশা আৰক্ষী এটা দল আহিছিলে তেওঁলোকক ইয়াত থাকিবলৈ কৈছিলে তেওঁলোকৰ হাতত তেওঁলোকৰ কোনো ধৰণৰ কোৱাৰেণ্টাইন ষ্টাম্প নাইকিয়া তেওঁলোকক থাকিবলৈ কৈছিলে কিন্তু ৰাইজৰ অভিযোগ যে তেওঁলোক ওলাই গৈছে ইয়াৰ পৰা তেওঁলোকে ঘূৰি ফুৰিছে গতিকে যি মৰিকলং নিবাসী যিসকল ৰাইজ আছে তেওঁলোক কিন্তু আতংকিত হৈ পৰিছে মোৰ লগত মৰিকলঙৰ স্থানীয় ৰাইজ আছে মই জানিবলৈ চেষ্টা কৰিম মই এগৰাকী স্থানীয় ব্যক্তি আছে মই যিহেতু মই আপোনাৰ পৰা ব্যস্ত থাকোঁ আপোনালোক মৰিকলঙৰ স্থানীয় লোক যিহেতু লকডাউনৰ সমস্যাত আপোনালোকৰ ঘৰতে সোমাই আছে যথেষ্ট সাৱধানতা আছে কিন্তু আপোনালোকৰ ওচৰত যিহেতু পাৰ্কিং আছে দুখন ট্ৰাক আছে সেইটো কাৰণে আমাৰ আতংকিত হৈ পেলাই আমি আপোনালোকক মাতিলোঁ পুলিচ প্ৰশাসনক খবৰ দিলোঁ এখন ৰাতি আহিছে এখন যোৱাকালি ৰাতি আহিছে নিশ্চয় পুলিচ প্ৰশাসন সন্ধিয়া আহিলে আহি কোৱাৰেণ্টাইনত থাকিবলৈ দিলে তেওঁ গৈ পেলাই ইফালৰ পৰা সিফালে দোকানে চোকানে ঘূৰি ফুৰিছে নিশ্চয় মই যিগৰাকী মেনেজাৰ আছে আপোনালোকৰ আপুনি এই পাৰ্কিংটো মেনেজাৰ হয় আপোনালোকৰ মাছৰ ব্যৱসায় আছে কি নাম মাছৰ ব্যৱসায় আপোনাৰ কোন মালিক মাইনুল হক আৰু ইনামুল তো আপোনালোকৰ ইয়াত অন্ধ্ৰপ্ৰদেশৰ পৰা যে মাছ আহিছে ইয়াত যি ৰাইজে অভিযোগ কৰিছে বা আপোনাৰ এতিয়া বহিৰাজ্যৰ পৰা অহা লোকক কোৱাৰেণ্টাইন কৰা হৈছে তো আপোনালোকে কি ব্যৱস্থা লৈছে কথাটো হৈছে এইটো ধৰক আমি এতিয়া লাষ্ট ষ্টেজত আমাৰ অনা হৈছে আমাৰ নগাঁৱলৈ কিন্তু আপোনাৰ অসমত যে ফাৰ্ষ্ট টাইম ধৰক গুৱাহাটী হওক তিনিচুকীয়া হওক বা যোৰহাট হওক আজি ইমান দিনে বন্ধ আছিলে বন্ধ ৰাইজে মানিছে বা আমি কোনো ব্যৱস্থা লোৱা নাই বা হেৰি কৰা নাই এতিয়া বৰ্তমান আমি আনিছোঁ গুৱাহাটী বা তিনিচুকীয়া বা অন্য ডিষ্ট্ৰিক্টত খুলিছে আগৰ পৰাই আপোনাৰ লকডাউন চলি থকা অৱস্থাতে বেলেগ বেলেগ ষ্টেটত আপোনাৰ খোলা হৈছে আমাৰ নৰ্থ ইষ্টত ধৰক 7টা ষ্টেটৰ মাজত 6টাতে অলৰেডি খোলাই আছে আপোনাৰ বেংগল হোক এই মেঘালয় হোক আপোনালোকে কেতিয়াবা খুলিছে আমাৰ কালিৰ পৰা ষ্টাৰ্ট কালি আপোনালোকৰ দুখন ট্ৰাক আহিছে মই নিশ্চয় অন্ধ্ৰপ্ৰদেশত যিগৰাকী ড্ৰাইভাৰ আছে মই আপোনাৰ आपका नाम क्या के बी राव आप कब से कहाँ में 17 तारीख को 17 साल और कल रात यहाँ पे पहुँचे जी हाँ रास्ते में कहीं पे चेकिंग मिला आपको असम में बंगाल में पूरा चेकिंग है अच्छा वहाँ पे स्क्रीनिंग किया था स्कैनिंग किया हेल्थ टेस्ट किया था असम में कुछ हुआ क्या ऐसा नहीं हुआ असम के बॉर्डर में घुसने के बाद कोई चेकिंग नहीं हुआ चेकिंग नहीं स्क्रीनिंग भी नहीं हुआ बंगाल में हुआ है नौगांव में पहुंचने के बाद कुछ चेकिंग हुआ क्या आप लोग पुलिस चेकिंग कर रहे हैं पुलिस चेकिंग बाहर में मत जाओ गाड़ी में बैठो लेकिन हेल्थ चेकअप नहीं हुआ हेल्थ चेकअप नहीं हुआ अभी मास्क ड्राइवर है हाँ गाड़ी लेके आया है आप लोग कभी चेकिंग नहीं हुआ वहाँ पे असम में बंगाल में हुआ सिर्फ हाँ बंगाल में निश्चय मैं देखो অসম সোমোৱাৰ পিছত অসমৰ হাইৱেত কোনো ধৰণৰ চেকিং নাইকিয়া কোনো ধৰণৰ হেল্থ চেকআপ নাইকিয়া তেওঁলোক ইয়ালৈ আহিছে
তেওঁলোকক ৱেষ্ট বেংগলত চেকিং কৰা হৈছে, কিন্তু ইয়াত কৰা হোৱা নাই, যাৰ পৰিৱেশত তেওঁলোক কিন্তু শংকিত হৈ পৰিছে বৰ্তমান ইয়াৰ স্থানীয় লোক। আৰু বৰ্তমান এটা কথা ক'ব লাগিব যে যিগৰাকী ইয়াৰ পৰিচালক আছে তেওঁ কৈছে যে তেওঁলোকৰ প্ৰথম অনায়াসে ঘূৰা ফুৰা কৰি আছে, যদিও বা তেওঁলোকক কোৱাৰেণ্টাইনত বা পৃথকে থাকিবলৈ কোৱা হৈছিল। অন্ধ্ৰপ্ৰদেশৰ পৰা অহা মাছ ভৰ্তি ট্ৰাকক লৈ এই ধৰণে নগাঁও চহৰৰ মৰিকলঙত উত্তেজনাপূৰ্ণ পৰিস্থিতি। ইনামুল আৰু মাইনুল নামৰ দুগৰাকী ব্যৱসায়ীয়ে অন্ধ্ৰৰ পৰা নগাঁৱলৈ আনিছিল 2 ট্ৰাক মাছ। মৰিকলঙৰ পাৰ্কিঙত বহিৰাজ্যৰ ট্ৰাক দেখি ক্ষোভিত হৈ পৰে ৰাইজৰ মতে ট্ৰাক চালক কেইজনে অঞ্চলটোত মুকলিকৈ ঘূৰা ফুৰা কৰি ফুৰিছে। আনহাতে অসমত সোমোৱাৰ পিছত কোনো ঠাইতে চেকিং কৰা হোৱা নাই বুলিও জনালে খোদ ট্ৰাক চালক কেইজনে। সময় হৈছে এইখিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ। এটা বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো। ASTCৰ চালক হেণ্ডিমেনক PPE কিট প্ৰদান কৰা হৈছে। ASTCৰ অধ্যক্ষ অশোক ভট্টৰায়ে প্ৰদান কৰিছে PPE কিটসমূহ আৰু এতিয়াৰে পৰা চালক হেণ্ডিমেনে পিন্ধিব লাগিব PPE কিট। বহিৰাজ্যৰ পৰা অহা যাত্ৰী কঢ়িওৱা বাছত এই ব্যৱস্থা কৰা হৈছে। বহিৰাজ্যৰ যাত্ৰী কঢ়িওৱা বাছত ওলাইছিল কোভিড পজিটিভ আৰু তাৰ পিছতে চালক হেণ্ডিমেনৰ তেওঁলোকৰ কথা নিশ্চয়কৈ আহি পৰিছে আৰু চালক হেণ্ডিমেনক কৰা হৈছে তেওঁলোকৰ স্বাব টেষ্ট। 20 গৰাকী কৰ্মচাৰীকো কোৱাৰেণ্টাইন কৰিছে। টিকট কাউণ্টাৰত বহা এজন কৰ্মচাৰী কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। MMCHত ভৰ্তি কৰোৱা হৈছে কৰ্মচাৰীগৰাকীক আৰু চালক হেণ্ডিমেনৰ বাবে বাছত প্ৰটেক্টিভ কেবিন নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰা হৈছে। কোনো যাত্ৰীৰ সংস্পৰ্শলৈ নাহিবৰ বাবে এই ব্যৱস্থা হাতত লোৱা হৈছে আৰু ASTCৰ 10 ডিভিজনৰ বিষয়া কৰ্মচাৰীলৈ প্ৰেৰণ কৰা হৈছে কিটবোৰ। এতিয়া আমি সকলো বাছ যিকেইখন বাছ বহিৰাজ্যৰ পৰা অহা যাত্ৰীক যাতায়াত কৰাই আছে সেই প্ৰচেছত ইনভলভ হোৱা বাছৰ ড্ৰাইভাৰ হেণ্ডিমেনকে ধৰি সকলোকে আমি PPE কিট পিন্ধি নিজে সুৰক্ষিত হৈ ৰাইজৰ সেৱা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমি ইতিমধ্যে অসমত আমাৰ 10টা ডিভিজন আছে, প্ৰত্যেক ডিভিজনলৈকে আমি PPE কিট আমি যোগান ধৰিছোঁ যাতে আমাৰ সমূহ কৰ্মচাৰীয়ে বিষয়াই নিজে সুৰক্ষিত হৈ PPE কিট বা চেনিটাইজেশ্যন যিখিনি কৰণীয় আছে এইখিনি কৰি চলিছে বহিৰাজ্যৰ পৰা অহা লোকৰ স্বাস্থ্য পৰীক্ষা। পৰীক্ষাৰ বাবে বহিৰাজ্যৰ পৰা অহা লোকৰ স্বাব সংগ্ৰহ কৰি থকা হৈছে। এই সন্দৰ্ভত আমি এক প্ৰতিবেদন আগবঢ়াম আমাৰ সাংবাদিক ধ্ৰুৱজ্যোতি কলিতাৰ। কিন্তু তাৰ পূৰ্বে পুনৰবাৰ জনাইছো যে কিৰণশ্ৰীত হোটেল কিৰণশ্ৰীত চলিছে আজাৰাৰ কিৰণশ্ৰীত বহিৰাজ্যৰ পৰা অহা লোকৰ স্বাস্থ্য পৰীক্ষা। তাত ব্যৱস্থা কৰা হৈছে। পৰীক্ষাৰ বাবে বহিৰাজ্যৰ পৰা অহা লোকৰ স্বাব সংগ্ৰহ কৰি থকা গৈছে আৰু এই সন্দৰ্ভত প্ৰতিবেদন ধ্ৰুৱজ্যোতি কলিতাৰ। আমি পোনপটীয়াকৈ আপোনালোকক এই মুহূৰ্তত লৈ যাম আজাৰালৈ। তাত যি ধৰণৰ ব্যৱস্থা কৰা হৈছে হোটেল কিৰণশ্ৰীত চলিছে বহিৰাজ্যৰ পৰা অহা লোকসকলৰ স্বাস্থ্য পৰীক্ষা। তাত পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। স্বাব টেষ্ট লোৱা হ'ব আৰু সম্ভৱতঃ কাৰোবাৰ জ্বৰ হৈছে নেকি বা কাৰোবাৰ কাহ চৰ্দি জাতীয় কিছু সমস্যা হৈছে নেকি। মুঠৰ পৰা আমি অধিক জানিবলৈ এই মুহূৰ্তত পোনে পোনে সংযুক্ত হৈছো আমাৰ সাংবাদিক ধ্ৰুৱজ্যোতি কলিতাৰ সৈতে। ধ্ৰুৱজ্যোতি কলিতা, অধিক জানিবলৈ বিচাৰিছো আপোনাৰ পৰা, তাত পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে, কিমানমান যাত্ৰী আছে? হয় গীতাশ্ৰী, মই বৰ্তমান উপস্থিত আছোঁ কিৰণশ্ৰী গ্ৰেণ্ড হোটেলত আৰু বৰঝাৰ বিমানবন্দৰৰ পৰা যি বহিৰাজ্যৰ পৰা অহা বিমান যাত্ৰীসকলক ইয়াতে পোনপ্ৰথমে ইয়াতে লৈ অনা হৈছে আৰু ইয়াতে বিমান যাত্ৰীসকলৰ চুৱেব টেষ্ট কৰা হৈছে আৰু চুৱেব টেষ্টৰ লগতে স্কেনিং কৰা হৈছে আৰু এতিয়ালৈকে প্ৰায় 50জন বিমান যাত্ৰীক ইয়াতে চুৱেব টেষ্ট কৰা হৈছে। আমি কিছু সময়ৰ আগতে ইয়াৰে চিকিৎসকৰ লগত কথা পাতিছিলোঁ। এতিয়ালৈকে কোনো চিমটম পোৱা নাই, কাহ জ্বৰ চৰ্দি তেনেকুৱা কোনো যাত্ৰীৰ পৰা এতিয়ালৈকে পোৱা নাই। ধ্ৰুৱ, তাত আপুনি জনাইছে যে 50 গৰাকী যাত্ৰী ইতিমধ্যে তাত পৰীক্ষা কৰা হৈছে আৰু কিমানমান যাত্ৰী আছে আৰু তাত এই প্ৰক্ৰিয়া নিশ্চয়কৈ আন আন বিমানৰ পৰা যিসকল যাত্ৰী আহে এই প্ৰক্ৰিয়া নিশ্চয়কৈ চলি থাকিব নে আন কোনো হোটেলতো ব্যৱস্থা কৰা হৈছে? হয় হয় গীতাশ্ৰী, বৰঝাৰ বিমানবন্দৰত যিখিনি বহিৰাজ্যৰ পৰা অহা বিমান যাত্ৰীসকলক ইয়াৰ বৰঝাৰ বিমানবন্দৰৰ সমীপত যি কিৰণশ্ৰী হোটেল, একমাত্ৰ এইখন হোটেলতে কৰা হৈছে চুৱেব টেষ্ট, স্কেনিং আৰু স্বাস্থ্য পৰীক্ষা। আৰু ইতিমধ্যে ইয়াত 50জনৰো অধিক
যাত্ৰীক স্বাস্থ্য পৰীক্ষা কৰা হৈছে আৰু কিছু সময় পিছত হয়তো ইয়াতে 100ৰ ওপৰত হ'ব আৰু ইতিমধ্যে বিমানবন্দৰতো স্বাস্থ্য পৰীক্ষা কৰা হৈছে বিমান যাত্ৰীসকলক আৰু ইয়াতে স্বাস্থ্য পৰীক্ষা কৰাৰ পিছতেই এই বিমান যাত্ৰীসকলক নিজ নিজ জিলালৈ STC বাছেৰে লৈ যোৱা হ'ব আৰু তাত নিজৰ নিজৰ জিলাত কোৱাৰেণ্টাইন কৰা হ'ব 14 দিনৰ বাবে আৰু কেমেৰা পাৰ্চন মনোজ বৰাই দেখাব ইয়াতে কিদৰে চুৱেব টেষ্ট কৰিছে আমি যদি সম্ভৱ হয় ভিতৰত শুনিবলৈ চেষ্টা কৰিম এই আমাৰ দৃশ্য দেখাইছে সতীৰ্থ মনোজ বৰাই ইতিমধ্যে বৰঝাৰ বিমানবন্দৰৰ পৰা বিমান যাত্ৰী ইয়াতে লৈ অহা হৈছে ইয়াতে বিমান যাত্ৰীৰ চুৱেব টেষ্ট কৰি আছে হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি দেখিলোঁ আপোনাৰ জৰিয়তে তাত কি ধৰণৰ ব্যৱস্থা কৰা হৈছে ধ্ৰুৱ আৰু পৰৱৰ্তী সময়ছোৱাত আমি পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে যিহেতু এতিয়ালৈকে প্ৰায় 50-55 গৰাকী যাত্ৰীৰ স্বাব পৰীক্ষা কৰা হৈছে আৰু বাকীখিনি যাত্ৰীৰ পৰ্যায়ক্ৰমে পৰীক্ষাৰ ব্যৱস্থা কৰি গৈ থকা যাব আৰু তাত তেওঁলোকৰ ব্যৱস্থা কি ধৰণে কৰা হৈছে তেওঁলোকক ইয়াৰ পৰা কলৈ লৈ যোৱা হ'ব কি ধৰণে কোৱাৰেণ্টাইনত ৰখা হ'ব সেইখিনি আমাৰ সাংবাদিকে ইতিমধ্যে জনাইছে পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ আমি দেখুৱালোঁ আপোনালোকক যে আজাৰ হোটেল কিৰণ ষ্ট্ৰীট বহিৰাজ্যৰ পৰা অহা লোকসকলক কি ধৰণে তাত পৰীক্ষা নিৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে কিন্তু আজিৰে পৰা আৰম্ভ যিহেতু হৈছে ঘৰুৱা বিমান সেৱা দিল্লীৰ পৰা গুৱাহাটীত প্ৰথমখন ইণ্ডিগো বিমান উপস্থিত হয় বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় তাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা বৰঝাৰ বিমান বন্দৰত যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে বিশেষ বাছযোগে গন্তব্য স্থানলৈ যাত্ৰীসকলক প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে আজি গুৱাহাটীলৈ অহা 8খন বিমান বাতিল হৈছে আনহাতে আজি গুৱাহাটীলৈ আহিবলগীয়া 8খনকৈ বিমান বাতিল হৈছে বিশেষকৈ কলকাতাৰ পৰা অহা বিমানসমূহ 27 মেলৈ বন্ধ থাকিব কলকাতা বিমান বন্দৰ বিজয়ৱাড়াৰ পৰা অহা বিমান বাতিল কৰা হৈছে আমাৰ বিমান সেৱা আৰম্ভ হৈছে আজি আমি 600-700 পেছেঞ্জাৰ পাম কিন্তু কালিৰ পৰা পেছেঞ্জাৰৰ সংখ্যা 1000 বাঢ়ি যাব আমফান ধুমুহাৰ কাৰণে প্ৰায় 8000 লোক ভাৰতৰ বিভিন্ন জায়গাত ট্ৰেইনত ৰখি আছে যিসকল অসমলৈ আহি আছে গতিকে আজিৰ পৰা এসপ্তাহলৈকে অসমত আমি বহুত লোকৰ সমাগম আমি দেখা পাম তেওঁলোক আহিব আৰু তাৰ কাৰণে স্বাস্থ্য বিভাগৰ ফালৰ পৰা কোৱাৰেণ্টাইনৰ পৰা টেষ্টিঙৰ পৰা আমি গোটেইখিনি নিজক প্ৰস্তুত কৰিছোঁ সকলো বিভাগে ইয়াত সমন্বয় ৰক্ষা কৰি কাম কৰি আছে ট্ৰান্সপোৰ্ট পুলিচ আমাৰ বিমান প্ৰাধিকৰণ ৰেল বিভাগ সো মই ভাবোঁ যে আমি হেণ্ডেল কৰিব পাৰিম মোটামুটি এই ফেজটো পাৰ হৈ যাব বিভিন্ন গুৱাহাটীৰ হোটেল সোণাপুৰৰ আমাৰ লক্ষ্মীবাই যিখন ষ্টেডিয়াম আছে কাহিকুছিত SID যিমান গুৱাহাটীত বিভিন্ন যিবিলাক প্ৰতিষ্ঠান আছে কিন্তু গুৱাহাটীত সকলো নাথাকে অসমৰ বিভিন্ন জিলাত সিঁচৰিত হৈ যাব গতিকে কামৰূপ গ্ৰাম্যৰ মানুহ কামৰূপ গ্ৰাম্যত যাব ধুবুৰী মানুহ ধুবুৰীত যাব কোকৰাঝাৰৰ মানুহ কোকৰাঝাৰত যাব গোলাঘাটৰ মানুহ গোলাঘাটত যাব আৰু তাত জিলাবিলাকত থকাৰ ব্যৱস্থা কৰা হৈছে 32খন অহাৰ কথা আছিল 8খন আহিব প্ৰথম দিনা 8খন আহিব যদি অহাকালি মই ভাবোঁ 4খনকৈ বাঢ়ি যিহেতু 32ৰ সংখ্যা এটা কৈছে গৈ 3-4 দিনত আমি 32 পাই যাম কাৰণ বেংগলৰ পৰা ধুমুহাৰ কাৰণে ফ্লাইট উৰিব দিয়া নাই 28 তাৰিখে বেংগলৰ পৰা ফ্লাইটবিলাক উৰা আৰম্ভ হ'ব গতিকে এই 2-4 দিনতে 32ৰ সংখ্যাটো আমি পাই যাম We want that people should come and sector should be closed as early as possible because if you go on lingering then things will linger, we will have flood. So from Assam point of view we want that before 10th June let the people come whoever wants to come then we'll have 14 days thereafter so by 30th June we will be able to close this sector because from July we have to prepare for flood so we do not want to impose পৰৱৰ্তী খবৰ মাৰ্চ কৰোনা সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যত চলি আছে চতুৰ্থ পৰ্যায়ৰ লকডাউন কৰোনা সজাগতাৰ উদ্দেশ্যৰে ওজাপালি পৰিবেশন কৰে নলবাৰীৰ বেলখৰ ত্ৰিনয়ন ওজাপালি দলটিয়ে ওজাপালিৰ নতুন পথ সৃষ্টি কৰি সামাজিক দূৰত্বৰ লগতে মাস্ক পৰিধান কৰি পৰিবেশন কৰে ওজাপালি মাৰ্চ কৰোনাৰ পৰা পৰিত্ৰাণ পাবলৈ কি ধৰণে সাৱধানতা অৱলম্বন কৰিব লাগে এই সকলো দিশ সামৰি লোৱা হৈছে
ব্ৰেকিং নিউজ এই মুহূৰ্তত ৰাজ্যত পুনৰ 29 গৰাকী লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ৰাজ্যত ইয়াৰে সৈতে 446লৈ বৃদ্ধি পালে কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা গোলাঘাটৰ আৰু 35 গৰাকী লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ধেমাজিৰ 2 গৰাকী আৰু নগাঁৱৰ 1 গৰাকী আক্ৰান্ত হৈছে কোভিড-19ত আজি পুৱাৰে পৰা ৰাজ্যৰ 74 গৰাকী আক্ৰান্ত হ'ল কৰোনা ভাইৰাছত ইয়াৰ পূৰ্বে 35 গৰাকী আক্ৰান্ত হৈছিল কোভিড-19ত আৰু গোলাঘাটৰ 18 গৰাকী কোকৰাঝাৰৰ 6 জন আক্ৰান্ত হৈছিল এই ভাইৰাছত কৰিমগঞ্জত 5 জন লোক কৰোনাত আক্ৰান্ত হৈছে একেধৰণে তিনিচুকীয়া শিৱসাগৰতো 2 জনকৈ আক্ৰান্ত কৰোনা ভাইৰাছত ধেমাজি যোৰহাটত 1 জনকৈ আক্ৰান্ত হৈছে কোভিড-19ত ৰাজ্যত পুনৰ 39 জনকৈ কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ইয়াৰে সৈতে ৰাজ্যত বৰ্তমান আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 446লৈ 466লৈ ক্ষমা কৰিব আৰু আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে গোলাঘাটৰ আৰু 35 গৰাকী কৰোনাত আক্ৰান্ত হৈছে ধেমাজিৰ 2 গৰাকী আৰু নগাঁৱৰ 1 গৰাকী কোভিড-19ত আক্ৰান্ত হৈছে ইফালে কৰিমগঞ্জত শেহতীয়াকৈ কৰোনাত আক্ৰান্ত হৈছে 5 জনকৈ যুৱক মুম্বাইৰ পৰা উভতি আহিছিল এই 5 জন যুৱক আৰু কৰোনাত আক্ৰান্ত হৈছে বদৰুদ্দিন নাজিৰুদ্দিন জবৰুল ইছলাম আনোৱাৰ হুছেইন আৰু দেবু দাস কৰোনাত আক্ৰান্ত হৈছে 5 জনকৈ যুৱক তেওঁলোকক ভৰ্তি কৰোৱা হৈছে শিলচৰ মেডিকেল কলেজ হাস্পতালত মুম্বাইৰ পৰা আহিছিল যুৱক কেইজন কোভিড-19ত আক্ৰান্ত হৈছে কৰিমগঞ্জৰ শেহতীয়াকৈ কৰোনা ভাইৰাছত আক্ৰান্ত এই 5 জন যুৱকৰ খবৰ মুম্বাইৰ পৰা উভতি আহিছিল এই 5 গৰাকী আৰু কৰোনাত আক্ৰান্ত হৈছে বদৰুদ্দিন নাজিৰুদ্দিন জবৰুল ইছলাম আনোৱাৰ হুছেইন আৰু দেবু দাস पॉजिटिव आया सिलचर मेडिकल कॉलेज का रिपोर्ट से हिसाब से उसमें 4 सिलचर में ही हैं ISBT में इनको स्क्रीनिंग हुआ और वो लोग सिलचर में क्वारंटीन में और एक व्यक्ति यहाँ पे पतारकंडी का मॉडल स्कूल में क्वारंटीन में है और उनको अभी सिलचर मेडिकल कॉलेज भेज रहे हैं एंड वी विल बी एबल टू क्वारंटीन दी अदर्स ऑल्सो हु आर इन कॉन्टैक्ट विद उनके साथ 12 लोग था जो उनका रूम में उन लोग को हम आइसोलेट कर लेंगे कितने ट्रेवल हिस्ट्री क्या है उन लोगों ट्रैवल हिस्ट्री ये लोग तो 5 मुंबई से आया है और उनका मुंबई से आया है और यहाँ पे स्वैब लिया गया और उनका पॉजिटिव नाम कुछ मिला है आपको नाम अभी जो यहाँ पे जो पता मिला है हर आदमी का नाम है लेकिन यहाँ पे जो সময় হৈছে এটা সমু বাণিজ্যিক বিৰতিৰ পুনৰ স্বাগতম জনাইছো নলবাৰীত শেহতীয়াকৈ কৰোনাত আক্ৰান্ত হৈছে 6 জনকৈ যুৱক মনিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল 6 গৰাকী যুৱক উত্তৰ প্ৰদেশৰ পৰা আহিছিল নলবাৰীৰ এই যুৱক কেইজন কৰোনাত আক্ৰান্ত নলবাৰীৰ যুৱক কেইজন হৈছে ঘোগাৰ তাৰিফুল আহমেদ আব্দুল ৰহমান জাকিৰ হুছেইন লোহাৰ কাঠৰ আলাউদ্দিন আহমেদ কান্ধপাৰীৰ মহিদুল ইছলাম মৰুৱা মাধহাপুৰৰ ৰেজাউল হক আৰু নলবাৰীত পৰ্যন্ত 12 জনলৈ বৃদ্ধি হ'ল কৰোনা আক্ৰান্তৰ সংখ্যা মাৰাত্মক কৰোনা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যত চলি আছে চতুৰ্থ পৰ্যায়ৰ লকডাউন কৰোনা সজাগতাৰ উদ্দেশ্যৰে ওজাপালি পৰিবেশন কৰি নলবাৰীৰ বেলখৰ ত্ৰিনয়ন ওজাপালি দলে চমক সৃষ্টি কৰিছে ওজাপালিৰ নতুন পথ সৃষ্টি কৰি সামাজিক দূৰত্বৰ লগতে মাস্ক পৰিধান কৰি পৰিবেশন কৰিলে ওজাপালি ওজাপালি পথ পৰিবেশন কৰে দেখুৱালে কৰোনাৰ বল মোৰ ভাইহঁত কেইদিনকে কাৰ হ'ল চিন্দেশ কৰোনাৰে ভাই উৎপত্তিস্থল আৰু এই কৰোনাৰ প্ৰভাৱত কি হৈছিল এখন এখন কৰি দেশ ধ্বংস হৈ গ'ল মোৰ ভাইহঁত ফ্ৰান্স ইটালী জাৰ্মান জাপান আদি কৰি দেশ আমেৰিকা আদি কৰি কৰোনা ঢল হে মোৰ ভাইহঁত আৰু এইবিলাক দেখা পাই
আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী এই চোৱাচোন আমি প্ৰথমে ক'ব লাগিব যে আমাৰ এই কৰোণা উৎপত্তি হৈছিল আমাৰ চীন দেশত যেতিয়া প্ৰথমে উৎপত্তি হ'ল তাৰপিছত এখন পৰিৱেশ ফ্ৰান্স ইটালী জাৰ্মান জাপান আদি কৰি দেশবিলাকে কৰোণাৰ প্ৰতাপত একেবাৰে ধ্বংস হৈ গৈছিল এনেকৈ এই যুক্তৰাষ্ট্ৰ আমেৰিকাও মহাশক্তিধৰ আমেৰিকাও এই বিধ্বস্ত হৈ গৈছিল কৰোণাৰ প্ৰভাৱ এইবিলাক দেখি শুনি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ মহাচিন্তা হ'ল আৰু তেওঁ কি কৰিলে চোৱা এই ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ভাবি চিন্তি এই আমি যদি দেশ ৰক্ষা কৰিব লাগে তেনেহ'লে আমি এটা কাম কৰিব লাগিব আমাৰ অন্য একো উপায় নাই কি কৰিব লাগিব এই লকডাউনৰ বাহিৰে কাৰণ এইবিলাক যদি আমি নকৰোঁ তেনেহ'লে কৰোণাৰ লগত যুদ্ধ দিবৰ বাবে এতিয়া সৃষ্টি হোৱা নাই আমাৰ ঔষধ যে পানী এই মন্ত্ৰ এই সকলে থাকোঁতে ঘৰত বন্ধ পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো বিষয় দিহিং পাটকাইত খনন দিহিং পাটকাই অভয়াৰণ্য সংৰক্ষণৰ দাবী যুৱকৰ অভিনৱ প্ৰতিবাদ শিৱসাগৰৰ পৰা প্ৰায় 150 কিলোমিটাৰ পথ চাইকেলেৰে অতিক্ৰম কৰি দিহিং পাটকাইত উপস্থিত হয় নৱজ্যোতি শইকীয়া নামৰ যুৱকজন অভয়াৰণ্যখনৰ সংৰক্ষণৰ দাবীত অভয়াৰণ্যখনৰ মূল ফলকৰ সন্মুখত বৃক্ষৰোপণ কৰাৰ লগতে মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে যুৱকজনে পূবৰ আমাজন খ্যাত এই দিহিং পাটকাই অভয়াৰণ্যত নেশ্যনেল বোৰ্ড অফ ৱাইল্ড লাইফে কয়লাৰ মুক্ত খননৰ অনুমতি অতি শীঘ্ৰে বাতিল কৰি জৈৱ বৈচিত্ৰ্য অটুট ৰাখিবলৈ চৰকাৰৰ ওচৰত তীব্ৰ দাবী জনাইছে প্ৰকৃতিপ্ৰেমী যুৱকজনে ইয়াৰ পৰা প্ৰকৃতিৰ লগত জড়িত হৈ আছো প্ৰকৃতিৰ বহুত ভাল পাওঁ যিহেতু প্ৰকৃতিয়ে হৈছে আমাৰ সৃষ্টিৰ আদিমূল গতিকে প্ৰকৃতিৰ অবিহনে আমি প্ৰত্যেকেই শূন্য আমি যদি প্ৰকৃতি কেন্দ্ৰীয় চৰকাৰে প্ৰকৃতি ধ্বংসৰ যি মহাযজ্ঞ আৰম্ভ কৰিছে যোৱা 7 এপ্ৰিল তাৰিখে নবেল কমিটিৰ যিখন মিটিং হ'ল মিটিঙত তেওঁলোকে আমাৰ দিহিং পাটকাই বনাঞ্চলৰ কয়লা খননৰ যি অনুমতি প্ৰদান কৰিলে লগতে ডিব্ৰু চৈখোৱাৰ অইল ইণ্ডিয়াক তেল খননৰ কাৰণে যিটো অনুমতি প্ৰদান কৰিলে ইয়াতকৈ মানে মাৰাত্মক সিদ্ধান্ত হ'বই নোৱাৰে এইটো জাষ্ট পাব্লিকক মানে এটা দেখুৱাইছে যে আমি চৰকাৰী অনুমতি প্ৰদান কৰিয়ে খাইছোঁ কিন্তু এইটো নহয় 2003ৰ পৰা সম্পূৰ্ণ অবৈধ খনন চলি আছে আৰু এই অবৈধ খনন অতি শীঘ্ৰে মানে বন্ধ কৰিব লাগে আৰু এই যি অনুমতি প্ৰদান কৰিছে এই অনুমতি দিহিং পাটকাই অভয়াৰণ্যত উপস্থিত হয় ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত উচ্চস্তৰীয় এটা সজাতি দলে দিহিং পাটকাই অভয়াৰণ্যত কয়লাৰ মুক্ত খননৰ বাবে ৰাষ্ট্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰণালয়ে অনুমোদন প্ৰদান কৰাৰ পিছতে দেওবাৰে সাংসদ অজিত কুমাৰ ভূঞাৰ লগতে সাংবাদিক মঞ্জিত মহন্ত কমল মেধি মীৰা বৰঠাকুৰ সহ এটা সজাতি দলে দিহিং পাটকাইৰ চালেকিৰ অঞ্চলৰ এই সমূহ অঞ্চল পৰিভ্ৰমণ কৰে আৰু অসমৰ সম্পদৰ লগত জৈৱ বৈচিত্ৰ্যৰে ভৰা এই প্ৰাকৃতিক সৌন্দৰ্য কোনো কাৰণতে অন্যায়ভাৱে খনন কৰিবলৈ দিয়া নহ'ব বুলি মন্তব্য কৰিছে অজিত কুমাৰ ভূঞাই আনহাতে দিহিং পাটকাইৰ খননৰ অনুমতি প্ৰদান কৰা সেই স্থানত যেন এতিয়া প্ৰতিবাদৰ ঢৌ উঠিছে দিহিং পাটকাই অভয়াৰণ্য সংৰক্ষণৰ দাবীত হাতে হাতে বেনাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই
সংৰক্ষিত হ'ব লাগে, ইয়াৰ জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰিব লাগে, জনস্বাস্থ্য ৰক্ষা কৰিব লাগে, কিন্তু তাকে নকৰি চাহ বাগিচা বা কয়লা খনন এই কাৰ্যবোৰ কৰাৰ বিৰোধিতা কৰিবলৈ আমি ইয়াত থিয় হৈছোঁ। ইয়াৰ মই প্ৰবল বিৰোধিতা কৰিছোঁ, এই অন্যায় কাৰ্যৰ বিৰোধিতা কৰিছোঁ আৰু ৰাইজকো ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে। এতিয়া পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো। দিহিং পাটকাইৰ পিছত এতিয়া দিহিং পাটকাই সুৰক্ষাৰ দাবীত বকলীয়া ঘাটতো হৈছে ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী, মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদী কাৰ্যসূচী। কোনো কাৰণতে দিহিং পাটকাইত কয়লা খনন হ'বলৈ দিয়া নহ'ব বুলি সকিয়নি দিছে স্পষ্টকৈ তেওঁলোকে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ এনে সিদ্ধান্তই জীৱকুললৈ কঢ়িয়াই আনিব পাৰে অশনি সংকেত। ভয়ংকৰ অশনি সংকেতৰ পিছতে এনেকৈ প্ৰতিবাদ মুখৰ হৈ পৰিছে বিভিন্নজন। শীঘ্ৰেই সিদ্ধান্ত বাতিলৰ দাবী তুলিছে আছুৱে। ঢেকিয়াজুলিত গ্ৰেপ্তাৰ হৈছে গভাইত ঔষধ চোৰ। ভদ্ৰ ফাৰ্মাচীত নিশা চলাইছিল চুৰি কাৰ্য আৰু ফাৰ্মাচীৰ ঔষধ চুৰি কৰি বিক্ৰী কৰিছিল চুবুৰীয়া ৰাজ্য ইটানগৰ অৰুণাচল প্ৰদেশৰ ইটানগৰত। সুজীৱ চৰকাৰ নামৰ চোৰটোৱে চুৰ কৰিছিল 1.5 লক্ষাধিক মূল্যৰ ঔষধ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা সুজীৱ চৰকাৰে ইয়াৰ পূৰ্বে ঢেকিয়াজুলিৰ 3খনকৈ ফাৰ্মাচীত চুৰি কৰা বুলিও স্বীকাৰ কৰিছে। সুজীৱ সৰকাৰ বৰগো চিৰাজুলি ফাৰ্মাচী কোনখন চুৰ কৰিছিল? এইটো পৰহিটো আৰু কালি দুটা বাছ, আগৰ দুটা আছে আৰু পৰহিৰ এটা আছে। পৰহি এটা, আগৰ দুটা। কোনখন ফাৰ্মাচীত কিমান দিন আগতে কৰিছিল? এইটো হৈ গ'ল বহুত দিন আগত কৰিছিল। এইটো কাৰ ফাৰ্মাচী চিনি নাপাওঁ মই। 3খন ফাৰ্মাচীত আগতে কৰিছিলা, আকৌ কালি এবাৰ কৰিলা ন? ভদ্ৰ ফাৰ্মাচীত কৰিছিলা কালি? অকলে আছিল নে আৰু কোনোবা আছিল? অকলে। কেইটা বজাত কৰিছে ৰাতি? 11টামান বজাত। বিষাক্ত কাঠফুলা খাই তিনিচুকীয়া কাকজানত 3জনকৈ লোক অসুস্থ হৈ পৰিছে। 4 নম্বৰ কাকজানত নিশা আহাৰত কাঠফুলা খোৱাৰ পিছতে অসুস্থ হৈ পৰে মনোজ মহালী, অম্বিকা মহালী আৰু পিংকি মহালী। সংকটজনক অৱস্থাত প্ৰথমে ডুমডুমা FRU চিকিৎসালয়লৈ নিয়া হয় তেওঁলোকক, যদিও উন্নত চিকিৎসাৰ বাবে আটাইকেইজনক তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হয়। ক'ৰ পৰা পাইছিলে? বাৰীতে আছিলে খোৱা বস্তু হয় বুলি আমি আনি কিনে খালোঁ আৰু এতিয়া কি হৈ আছে? এতিয়া বমি হৈ আছে, পুৰা বেগ হৈ আছে। কাৰ 3টা। কি নাম তোৰ? মনোজ মহালী। মেঘালয়ৰ উত্তৰ গাৰোপাহাৰত ধুমুহাই উৰুৱাই নিলে এটা কোৱাৰেণ্টাইন চেণ্টাৰ। গাৰোপাহাৰ জিলাৰ থাপাত থকা এই কোৱাৰেণ্টাইন চেণ্টাৰটো ধুমুহাৰ ফলত বিস্তৰ ক্ষয়ক্ষতি হৈছে। ধুমুহাই উৰুৱাই নিয়াৰ পিছতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় চেণ্টাৰটোত থকা 4গৰাকীকৈ যুৱকৰ। 16 মে'ৰ পৰা এই কোৱাৰেণ্টাইন চেণ্টাৰত আছিল এই 4গৰাকী যুৱক। যোৱাটো নিশা ভাত খাই থকা সময়তে অহা ধুমুহাজাকে উৰুৱাই লৈ গ'ল পকী ঘৰটোৰ টিনপাত আৰু তাৰ পিছতে তেওঁলোকৰ এনে আলৈ আথানি। বিধায়ক গুৰুজ্যোতি দাসৰ বদান্যতা। মঙলদৈ সমষ্টিৰ প্ৰায় 3 শতাধিক যুৱক যুৱতীলৈ সহায়ৰ হাত তেওঁ আগবঢ়াইছে। বিধায়ক গুৰুজ্যোতি দাসে চেলুন তথা বিউটি পাৰ্লাৰত কৰ্মৰত যুৱক যুৱতীসকলৰ মাজত বিতৰণ কৰিলে খাদ্য সামগ্ৰী। আৰেং, বালিচুক ৰংগমঞ্চত চাউল, চেনি, গাখীৰ, আলু, চাহপাত, মিঠাতেল আদি প্ৰদান কৰিলে বিধায়কগৰাকীয়ে। আমি আজি চুলি কটা যিসকল কৰ্মী, নাপিত বুলি কওঁ, বিউটিচিয়ান যিসকল আছে, আমি তেওঁলোকক আজি অলপ সকাহ দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আজি প্ৰায় 300 আছে চুলি কটা লোক আৰু বিউটিচিয়ানৰ মিলি। অলপ বিউটিচিয়ান কম, কিন্তু বাকী চব মিলি প্ৰায় 300ৰো অধিক আছে। আমি আজি প্ৰায় আটা, অলপ দালি, আলু 1 কেজি, মিঠাতেল, আমি ঠাণ্ডা, চাবোন, গাখীৰ, অলপ সামগ্ৰী, যাতে তেওঁলোকে দুদিন। আৰু তেওঁলোকক সামগ্ৰীখিনি ইমানখিনি নহয়, তেওঁলোকে খালি শ্ৰদ্ধা জনাইছোঁ তেওঁলোকক যে আমি মনত পেলাইছোঁ এই কথাখিনি তেওঁলোকক বুজি পায়, অনুভৱ কৰে যে এইখিনি। অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰ পৰীক্ষণ চকী পৰিদৰ্শন কৰিছে সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই। বৰষুণৰ মাজতে পৰীক্ষণ চকীত উপস্থিত হয় মন্ত্ৰীগৰাকী আৰু পৰীক্ষণ চকীত বহিৰাজ্যৰ পৰা অহা লোকক লৈ অধিক সমস্যাৰ সন্মুখীন বা সৃষ্টি হৈছে বুলি মন্তব্য কৰিছে মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই। 6 মে'ৰ পৰা 23 মে'লৈকে শ্ৰীৰামপুৰ পৰীক্ষণ চকীৰে বহিৰাজ্যৰ পৰা আহিছে 33,000 লোক আৰু
830খনকৈ বাছ। আজিলৈকে নহয়, কালিলৈকে মোৰ হিচাপ আছে। আজিতো ৰাতিতে হিচাপ পাম। সেই হিচাপৰ 33,000 মানুহ সোমালে। যান বাহন কিমান সোমাইছে? 2830 কালিলৈকে। যোৱাকালি অলপ কমি যোৱা যেন লাগিছে। অকল ধুবুৰী ডিষ্ট্ৰিক্টৰ মানুহটো আহি আছে, বাকী ডিষ্ট্ৰিক্টবিলাক অলপ কমিছে, ধুবুৰীৰো অলপ কমিছে। ঘৰৰ পৰা ইনষ্ট্ৰাকশ্যন দিলে, ডিচিশ্যন হৈ গ'ল। এতিয়া তেখেতসকলে লৈ গৈছে, বাছো পঠিয়াইছে। তেনেকুৱা ইমান প্ৰব্লেম হোৱা নাই, কিন্তু যিমান মানুহ আহে। তলাবন্ধৰ মাজতে পেডেল মাৰি বহিৰাজ্যৰ পৰা ঘৰলৈ আহিল তেজপুৰৰ যুৱক। পুনেৰ পৰা চাইকেল চলাই আহিল লোহিতমুখৰ শংকৰ মেধি। 22 দিন সতীৰ্থৰ সৈতে চাইকেল চলাই পুনেৰ পৰা স্বগৃহত উপস্থিত হৈছে যুৱকজন। আৰু পুনৰ জনাইছো যে তেওঁ চাইকেল চলাই আহি উপস্থিত হৈছেহি 22 দিনৰ অন্তত নিজ ঘৰত। তলাবন্ধৰ মাজতে পেডেল মাৰি বহিৰাজ্যৰ পৰা ঘৰলৈ উভতিল তেজপুৰৰ এইজন যুৱক। পুনেৰ পৰা তেওঁ চাইকেল চলাই আহিছে। লোহিতমুখৰ শংকৰ মেধি তেওঁৰ নাম। আৰু 22টা দিন সতীৰ্থৰ সৈতে চাইকেল চলাই পুনেৰ পৰা স্বগৃহত আহি উপস্থিত হয়হি যুৱকজন। গহপুৰ ক'ত? গহপুৰ মানে লোহিতমুখ। তুমি এতিয়া ক'ৰ পৰা আহি আছা? মই পুনেৰ পৰা আহি আছিলোঁ। চাইকেল লৈ। কিমান দিন এই যাত্ৰা? মই মানে 22 দিন হ'ল। 22 দিন চলাই আহিছোঁ। 22 দিন চলাই মানে এনেকৈ দিনে ৰাতি মানে কিমান টাইম 12টা বজাৰ পৰা চলা, মানে তাতে শুই যাওঁ, ক'ত যাওঁ, মানে পুলিচবিলাকক লগ কৰি সুধি পেলাই। ৰ'দ বৰষুণ। আজিও মানে গুৱাহাটী মানে কালি গুৱাহাটীত বৰষুণ পূৰা ভিজিলে। গুৱাহাটীত মানে পুলিচৰ থানাত সোমাইছোঁ, তাৰমানে একদম গাড়ী চাৰ দিব নেকি কৈছে সিহঁতে। এজন পুলিচতো আহিছে, ক'ৰ পৰা এতিয়া গাড়ী পাম? তাত কি অসুবিধাৰ সন্মুখীন হৈছিলে? এই বহুত অসুবিধা। যেতিয়া মানে বিহাৰত আহি পাইছোঁ, বিহাৰৰ পৰাই মানে খোৱা বোৱা বন্ধ, আসামলৈকে বন্ধ। ইয়াত যিটো তেজপুৰলৈ আহিব। কোম্পানীত কাম কৰিছিলা? তাত মানে TRP কোম্পানীত কাম কৰিছিলোঁ। গেছকেট মানে জাহাজৰ গেছকেট বনাইছিলোঁ। তোমালোকৰ অসমৰ কিমান ল'ৰা আছে? আমালোকৰ অসমৰ মানে মই তেনেকৈ মানে হিচাপ কৰা নাই আৰু। যিটো মোৰ লগত আহিছিলে 28জন আছিলে। কিছুমান শদিয়া, কিছুমান এই যোৰহাট, কিছুমান দেৰগাঁৱৰ, আৰু কিছুমানৰ এইটো জোনাই, তাৰ পৰা আহিছে মানে। কিছুমান তিনিচুকীয়া। চাইকেল লৈ কেইজন আহিছে? চাইকেল লৈ আমি 7জন আছিলে। এতিয়া মই কোন কোন জিলাৰ? দেৰগাঁৱত পঠিয়াই দিলোঁ মতো। কাৰ্বি আংলঙৰ বকলীয়া ঘাটত বিধ্বংসী অগ্নিকাণ্ড। ৰজাপথাৰ তিনিআলি নেপালী গাঁৱৰ আৱাসিক এলেকাত লাগিল ভয়ংকৰ জুই। জুইত জাহ যায় জগন্নাথ মণিক নামৰ এজন লোকৰ বাসগৃহ। অগ্নিকাণ্ডৰ ফলত ক্ষতিসাধন হৈছে কেইবা লক্ষাধিক টকাৰ সা সম্পত্তিৰ। অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয়। এতিয়াও কিন্তু পোহৰলৈ অহা নাই অগ্নিকাণ্ডৰ কাৰণ আছিল কি। কাৰ্বি আংলঙৰ দৃশ্য দেখুৱাইছো। এয়া বকলীয়া ঘাটৰ দৃশ্য। বকলীয়া ঘাটত বিধ্বংসী জুই। ৰজাপথাৰ তিনিআলিৰ এই ঘৰটো দেখুৱাইছো। নেপালী গাঁৱৰ আৱাসিক এলেকাত ভয়ংকৰ অগ্নিকাণ্ড। জুইত জাহ গৈছে জগন্নাথ মণিক নামৰ এজন লোকৰ বাসগৃহ। সম্পূৰ্ণৰূপে জ্বলি চাৰখাৰ হৈ গৈছে। অগ্নিকাণ্ডৰ ফলত ক্ষতিসাধন হৈছে কেইবা লক্ষাধিক টকাৰ সা সম্পত্তিৰ। তেওঁলোকে মাথো তেল বেচি পেলাই নিজৰ সংসাৰখন চলাই আছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ আজি এই সংকটৰ অৱস্থাটো আজি হঠাৎ অগ্নিকাণ্ড হৈ সম্পূৰ্ণ গৃহটো ভস্মীভূত হ'ল। গতিকে আমি সমূহ ৰাইজ হৈ আমি চৰকাৰৰ গোৱালপাৰাৰ লালাবৰীৰ বামুণবৰীত বন্যহস্তীয়ে তাণ্ডৱ চলাইছে। হাতীৰ কচকত নিহত হৈছে ভক্তপ্ৰসাদ ৰায় নামৰ এগৰাকী ব্যক্তি। 30-35 জনীয়া বন্যহস্তীৰ এটা জাকে অঞ্চলটোত সন্ত্ৰাস চলাই গৈছে। বন বিভাগৰ বিৰুদ্ধে আনহাতে ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোকসকল। স্থানীয় লোকসকলৰ কথা যে বন বিভাগে তেওঁলোকক হাতীৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই, হাতী খেদিবলৈ সক্ষম হোৱা নাই। গোৱালপাৰাৰ ঘটনা। লালাবৰীৰ বামুণবৰীত বন্যহস্তীয়ে তাণ্ডৱ চলাইছে। হাতীৰ গছকত নিহত হৈছে ভক্তপ্ৰসাদ ৰায় নামৰ এগৰাকী ব্যক্তি। চৰকাৰৰ নিৰ্দেশনা মানি ইছলাম ধৰ্মাৱলম্বী লোকসকলে সমূহীয়া নামাজৰ পৰিৱৰ্তে ঘৰতে পঢ়িছে ঈদৰ নামাজ। নলবাৰীতো মাস্ক আৰু সামাজিক দূৰত্ব বজাই নামাজত অংশগ্ৰহণ কৰিলে এটা পৰিয়ালে। বিশ্বৰ পৰা কৰোনাৰ সন্ত্ৰাস নাশ হওক এই উদ্দেশ্যৰে আল্লাহৰ ওচৰত দোৱা কৰিলে পৰিয়ালৰ লোকসকলে।
গহপুৰৰ এগৰাকী যুৱতীৰ মহানুভৱতা লকডাউনৰ বাবে সময় নষ্ট হোৱা 7টি কণ ছাত্ৰ ছাত্ৰীক দিছে পাঠদান শৈক্ষিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি এটি ভিতৰুৱা অঞ্চলৰ গাঁৱত বৰষা কাকতি নামৰ যুৱতীগৰাকীয়ে 7জন ছাত্ৰীক দিছে বিনামূলীয়া শিক্ষাদান পূৰ্বজ্যোতি কৃষি পাম নিগম গাঁওখনত মুখত মাস্ক সামাজিক দূৰত্ব বৰ্তাই ৰাখি উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীগৰাকীয়ে দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ সময়ৰ পৰাই আৰ্থিকভাৱে দুৰ্বল প্ৰাথমিক বিদ্যালয়ৰ 7গৰাকী ছাত্ৰ ছাত্ৰী কেনেদৰে কেতিয়াবা গছৰ তলত কেতিয়াবা বাৰান্দাত চোতালত শিক্ষাদান কৰি আহিছে মই 7জন ছাত্ৰ ছাত্ৰী পঢ়াই আছো দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ পৰা প্ৰায় এমাহে হ'ব হ'ল আৰু দেউতাই কৈছিলে এনেকৈ পঢ়াবলৈ সেইবাবে মই এই প্ৰচেষ্টা হাতত লৈছো আৰু যিহেতু এওঁলোক আৰ্থিকভাৱে দুৰ্বল গতিকে বিনামূলীয়াকৈ তেওঁলোকক পঢ়োৱাৰ ব্যৱস্থাটো কৰিলোঁ গণিত ইংৰাজী আৰু বাকী তেওঁলোকে নোৱাৰাবোৰ মই চাই দিওঁ দেওবাৰে বিয়লিৰ পৰা অহা মুখলধাৰ বৰষুণৰ বাবে নলবাৰী চহৰত সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ কৰোনাৰ সংহাৰৰ সমান্তৰালকৈ নলবাৰী চহৰত এতিয়া কৃত্ৰিম বানপানীৰ যন্ত্ৰণা চহৰৰ প্ৰতিটো পথ উপপথত এতিয়া পানীৰ তলত বুৰ গৈ থকা দেখা গৈছে এই সন্দৰ্ভত ত্ৰিদীপ কলিতাৰ এক প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো ধন্যবাদ গুৰুত্বপূৰ্ণ পথ এইটো কিন্তু এই পথছোৱাত প্ৰতি বছৰে এনেধৰণে কৃত্ৰিম বানৰ সন্মুখীন হয় এজাক কি দুজাক যদি মুখলধাৰ বৰষুণ আহে তাৰ পিছতে কৃত্ৰিম বানৰ সন্মুখীন হয় কলেজ ৰোডত কিহৰ বাবে ইয়াৰ আচল কাৰণটো হ'ল নলবাৰী পৌৰসভা আৰু নলবাৰী জিলা প্ৰশাসনৰ অকৰ্মণ্যতাৰ ফলত সহযোগীক মই দেখুৱাবলৈ আহ্বান জনাইছোঁ কেনেধৰণৰ পানী আৰু এই পানীৰ ওপৰেৰে এতিয়া যাতায়াত কৰিবলগীয়া হৈছে প্ৰতিজন পথচাৰী উল্লেখ কৰিব বিচাৰিছোঁ যে কালি সন্ধিয়াৰ ভাগত অহা মুখলধাৰ বৰষুণৰ ফলশ্ৰুতিতে এনেধৰণে কৃত্ৰিম বানৰ সন্মুখীন হৈছে কিন্তু নিশাটোৰ ভিতৰত বৰষুণ নাই তৎসত্ত্বেও কিন্তু পথৰ ওপৰত কিন্তু পানী আঁতৰা নাই কিহৰ কাৰণে যিসমূহ পথৰ দাঁতিত যিসমূহ নলা নৰ্দমা আছে নলা নৰ্দমাসমূহ সময়মতে চাফ চিকুণ নকৰা বা নলা নৰ্দমাৰ যিসমূহ আৱৰ্জনা আছে আৱৰ্জনাসমূহ সময়মতে চাফ চিকুণ নকৰাৰ ফলশ্ৰুতিতে এনেধৰণে বানপানীৰ সৃষ্টি হৈছে কৃত্ৰিম বানৰ সৃষ্টি হৈছে এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে জগৰীয়া হৈছে নলবাৰী পৌৰসভা নলবাৰী জিলা প্ৰশাসন আনকি স্থানীয় বিধায়ক অথবা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ স্থিতিও কিন্তু আজিৰ তাৰিখত কিন্তু পুতৌ লগা এগৰাকী পথচাৰী আছে মই কথা পাতিবলৈ চেষ্টা কৰিম তেখেতৰ সৈতে মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম নলবাৰী চহৰৰ অলিয়ে গলিয়ে অট্টালিকাসমূহ দেখিবলৈ পোৱা গৈছে কিন্তু কিমান দূৰ নীতি নিয়ম মানি চলি অট্টালিকা নিৰ্মাণ কৰিছে পদপথত কাষেৰে যিসমূহ নলা নৰ্দমা থাকিব লাগিছিল নলা নৰ্দমাৰ ব্যৱস্থা নাই আনহাতে যদিও নলা নৰ্দমা আছে পৌৰসভা অথবা জিলা প্ৰশাসনে যেনেধৰণে চাফ চিকুণ কৰিব লাগিছিল চাফ চিকুণ কৰা নাই যাৰ ফলত এজাক বৰষুণ দিলে এনেধৰণৰ কৃত্ৰিম বানৰ সন্মুখীন হয় কি ক'ব যোৱাকালি সন্ধিয়াৰ এজাক মুকুলধাৰ বৰষুণত গোটেই ৰাতিটো নাই সন্ধিয়াৰ এজাক মুকুলধাৰ বৰষুণতে নলবাৰী চহৰৰ প্ৰতিটো আলিয়ে গলিয়ে একাঠু পৰ্যন্ত পানী অন্ততঃ ৰাতি বৰষুণ অহা নাই কাৰণে পানীৰ কিছু প্ৰকোপ কমিছে অন্ততঃ যোৱা ৰাতিও যদি বৰষুণ আহি থাকিলে আজি গোটেই সমগ্ৰ নলবাৰী চহৰৰ প্ৰতিটো আলি গলি আৰু নলবাৰীৰ ঘৰবিলাকৰ আলিৰ তলত ধৰা এই ক্ষেত্ৰত যোৱা কিছুদিনলৈকে থকা বিজেপি নেতৃত্বাধীন পৌৰসভাই যি আৰু নলবাৰী উন্নয়ন প্ৰাধিকৰণে নলবাৰীৰ আলিয়ে গলে দেশক বিভিন্ন উচ্চ স্তৰৰ বিল্ডিং প্ৰতিষ্ঠা হৈছে কিন্তু সেইবিলাক বিল্ডিঙে নলা নৰ্দমা নীতি নিয়ম নমনাৰ ফলত আজি নলবাৰী চহৰখন জলমগ্ন হৈছে আৰু বিশেষকৈ কৰোনা মহামাৰীৰ সমান্তৰালভাৱে যেতিয়া চৰকাৰখনৰ স্থানীয় বিধায়ক মন্ত্ৰী বিধায়কে কৰোনা মহামাৰীত ব্যস্ত হৈ আছিল তেতিয়া তেওঁলোকৰ এটা ভিজন নাছিল যে দুমাহ পাছত নলবাৰী চহৰখন যে জলমগ্ন হ'ব তেতিয়াই তেওঁলোকে চাফা নকৰাৰ ফলত আজি নলবাৰী চহৰখন জলমগ্ন হৈছে অনাগত দিনত যদি আৰু বেছি বৰষুণ সমগ্ৰ নলবাৰীৰ তলত যাব আৰু লক্ষ্য কৰা যায় যে নলবাৰী সদৰ সমষ্টিত এতিয়া বিজেপি দলৰ বিভিন্ন ক্ষমতাশালী পালি নেতাই আগন্তুক নিৰ্বাচনৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক কুচকাৱাজ চলাইছে তেওঁলোকৰ মাজত তাতকৈ তেওঁলোকে যদি এই সমস্যাবিলাকৰ মাজত জড়িত হ'ব পাৰে তেন্তে আগন্তুক দিনত তেওঁলোকৰ কাৰণে শক্তিশালী স্থিতি হ'ব বুলি মই ভাবোঁ গোটেই এইবিলাকত গুৰুত্ব দিয়া উচিত নিশ্চিতভাৱে খৰালি মাহত শুই বহি কটোৱা নলবাৰী পৌৰসভা অথবা নলবাৰী জিলা প্ৰশাসনৰ কুকৰ্মৰ ফলে মই পুনৰ কৈছোঁ নলবাৰী পৌৰসভা আৰু নলবাৰী জিলা প্ৰশাসনৰ কুকৰ্মৰ ফলে আৰু যাৰ ফলত কিন্তু এতিয়া নৰক যন্ত্ৰণা ভুগিবলগীয়া হৈছে এই পথটোৰে অহা প্ৰতিজন পথচাৰীয়ে মই উল্লেখ কৰিব বিচাৰিছোঁ যে নলবাৰী চহৰৰ অকল এয়া কলেজ ৰোডে নহয় নলবাৰী চহৰৰ প্ৰতিটো পথ উপপথতে এতিয়া পানীৰ তলত কিয়নো যোৱাকালি সন্ধিয়া যি মুখলধাৰ বৰষুণ আহিছিলে মুখলধাৰ বৰষুণৰ ফলশ্ৰুতিতে এনেদৰে জলমগ্ন হৈ পৰিছিল সমগ্ৰ নলবাৰী চহৰ নিশাটোৰ ভিতৰত বৰষুণ নাই কিন্তু এতিয়াও কিন্তু পানী আঁতৰা নাই নলবাৰী চহৰৰ পথ উপপথসমূহত কিহৰ বাবে ইয়াৰ উত্তৰ জানো আছে নলবাৰী পৌৰসভাৰ হাতত উত্তৰ আছে জানো নলবাৰী জিলা উপায়ুক্তৰ হাতত অথবা নলবাৰী সদৰ সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ হাতত